নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 5 ফেব্ৰুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে ই ডিড সম্পত্তি লেনদেনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল সুৰক্ষিত আৰু সুশৃংখলিত কৰাৰ উদ্দেশ্যে ডিজিটেল দলিলৰ ব্যৱস্থা তো অসম চৰকাৰে সম্পত্তি লেনদেনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰলীকৰণৰ বাবে ডিজিটেল দলিলৰ ব্যৱস্থা কৰিছে তো ইয়াৰ অধীনত কি সুবিধা লাভ কৰিব হেও আপোনালোকক জনাই দিছো এই বিষয়ে ইয়াতে লিখা আছে সুবিধা সমূহ কাগজবিহীন আৰু ডিজিটেল প্ৰক্ৰিয়া নথি সংৰক্ষণৰ সুবিধা শস্যৰ নিকা ব্যৱস্থা সুবিধা লাভৰ বাবে তথা অধিক জানিবলৈ চাওক hewahetu.assam.gov.in তো আপোনালোকে যদি নিজৰ মাটিৰ লেনদেনৰ পঞ্জীয়ন কৰিব বিচাৰে তেন্তে ডিজিটেল মাধ্যমতে কৰিব পাৰিব তো ইয়াৰ কাৰণে অসম চৰকাৰে মুকলি কৰিছে এখন ৱেবছাইটটো হল hewahetu.assam.gov.in তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল জননী সুৰক্ষা যোজনা আঁচনিলৈ তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব ক'ত গৈ আবেদন কৰিব লাগিব সবিশেষ আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিখন লৈ ইয়াতে কোৱা হৈছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেন্ট এট দ্য টাইম অফ ডেলিভাৰী এণ্ড লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেছ 700 তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত অন্তৰ্ভুক্ত সেইসকল মহিলাই যদি জননী সুৰক্ষা যোজনা আঁচনিত আবেদন কৰে তেন্তে চৰকাৰৰ ফালৰ পৰা 700 টকা লাভ কৰিব কিন্তু মহিলাজনী হ'ব লাগিব গৰ্ভৱতী তো গৰ্ভৱতী মহিলাসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি তো গৰ্ভৱতী মহিলাসকলে যেতিয়া গৰ্ভধাৰণ কৰিব গৰ্ভধাৰণ কৰাৰ পিছত সন্তান জন্মৰ সময়ত এইখন আঁচনিৰ জৰিয়তে 700 টকা লাভ কৰিব তাৰ পিছত দ্বিতীয় নম্বৰত কোৱা হৈছে অল দোজ আৰবান উমেন লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেছ 600 বাই দ্য গভৰ্ণমেণ্ট তো ইয়াৰ লগতে যিসকল মহিলাই চহৰ অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত অন্তৰ্ভুক্ত সেইসকল মহিলাই যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা 600 টকা লাভ কৰিব তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে এপাৰ্ট ফ্ৰম দিছ ৰেছ 400 উইল বি প্ৰভাইডেড টু দ্য আশা ইন ৰুৰেল এৰিয়াছ and res 300 will be provided in urban areas as assistance for delivery incentive তো জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত কেৱল মহিলাসকলেই নহয় তো মহিলাসকলৰ উপৰিও যিসকল আশা বাইদেউসকলে গাঁও অঞ্চলত বসবাস কৰে সেইসকলে এইখন আঁচনিৰ জৰিয়তে 400 টকা লাভ কৰিব লগতে যিসকল আশা বাইদেউসকলে চহৰ অঞ্চলত বসবাস কৰে সেইসকল আশা বাইদেৱে এইখন আঁচনিৰ জৰিয়তে 300 টকা লাভ কৰিব তো যিসকল মহিলাই জননী সুৰক্ষা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাই কেনেকৈ আবেদন কৰিব হেও আপোনালোকক এতিয়া জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে যদি জননী সুৰক্ষা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ অঞ্চলৰ হাইস্ত কেন্দ্ৰত গৈ যোগাযোগ কৰিব তাতে আপোনালোকে এইখন আঁচনিত কৰিব পাৰিব আবেদন তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে
তো ইয়াতে লিখা আছে আপডেট ইউৰ PM কিষাণ লিংক মোবাইল নম্বৰ ইন ফিউ ইজি ষ্টেপ। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু আপোনাৰ মোবাইল নম্বৰ PM কিষাণ আঁচনিৰ লগত লিংক নাই তেন্তে এনেকৈ কৰিব পাৰিব অতি সহজতে লিংক। তো ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তো আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ফাৰ্মাৰ কৰ্ণাৰ অপশ্যনত গৈ PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ কৰিব পাৰিব লিংক। তো ৱেবছাইটৰ বিষয়ে যদি নাজানে তেন্তে ৱেবছাইটটো আপোনালোকক জনাই দিছোঁ। তো ৱেবছাইটটো অনুগ্ৰহ কৰি লিখি ৰাখক। তো ৱেবছাইটটো হ'ল pmkisan.gov.in। তো এইখন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ কৰিব পাৰিব লিংক। লগতে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে চলিত মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ 2025 চনৰ বাজেট লৈ। তো ভাৰত চৰকাৰে 2025 চনৰ বাজেটত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে, অসমৰ বাবে কি ঘোষণা কৰিছে সেয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে লিখা আছে অসমৰ বাবে 7টা অসামান্য উন্নয়নৰ পথ প্ৰশস্ত। তো অসমৰ বাবে 7টা বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় বাজেটত। তো কি ঘোষণা কৰিছে সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰ লিখা আছে জাগিৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পাছত নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া কাৰখানাৰ ঘোষণা ৰাজ্যৰ বাবে পৰৱৰ্তী বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হ'ব। প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগে অসমত ইয়াৰ প্ৰাকৃতিক গেছৰ সমলক সাৰ উৎপাদন প্ৰয়োগ কৰিবলৈ আৰু এই মুখ্য কৃষি কেন্দ্ৰিক আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। কোৱাৰ প্ৰয়োজন নাই যে এই কাৰখানাটোৱে ইয়াৰ সৈতে যথেষ্ট সংখ্যক চাকৰি আৰু ৰাজ্যলৈ ৰপ্তানিৰ সম্ভাৱনা কঢ়িয়াব। তাৰপিছত 2 নম্বৰত কৈছে বাজেটত ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 বছৰীয়া সুতমুক্ত ঋণৰ ৰূপত 1,50,000 কোটি টকাৰ আবণ্টন কৰা হৈছে। এই সুবিধাৰ লগতে মুঠ 44,494 কোটি টকালৈ বৃদ্ধিৰে কৰা হস্তান্তৰে চলিত কল্যাণমূলক কামসমূহ ত্বৰান্বিত আৰু বৃদ্ধি কৰাত সহায় কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত 3 নম্বৰ লিখা আছে আমাৰ ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অৰ্থনীতিৰ বিকাশৰ ইন্ধন হিচাপে প্ৰতিষ্ঠা কৰাত কেন্দ্ৰীয় বাজেটে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰু মহিলা উদ্যমিতা অভিযানৰ দৰে আঁচনিৰ জৰিয়তে ঔদ্যোগিক বৃদ্ধিৰ দিশত অসমৰ মুখ্য গুৰুত্বৰ সৈতে এই নীতি নিৰ্দেশনা সামঞ্জস্যপূৰ্ণ। টাৰ্ণঅভাৰ শ্ৰেণী বিভাজন আৰু MSMEৰ বিনিয়োগৰ সংশোধনে মূলধন বৃদ্ধিৰ পদক্ষেপ আৰু অধিক চাকৰিৰ সুযোগ পথ মুকলি কৰি অসমৰ অৰ্থনৈতিক মেৰুদণ্ডৰ এক সুদৃঢ়তা প্ৰদান কৰিব। তাৰপিছত 4 নম্বৰত কৈছে প্ৰথমবাৰৰ বাবে মহিলা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি উদ্যোগীসকলক 2 কোটি টকালৈকে সমৰ্থন। বৰ্ধিত ক্ৰেডিট গ্যাৰাণ্টি কভাৰেজ আৰু ক্ষুদ্ৰ উদ্যোগৰ বাবে সমৰ্পিত ক্ৰেডিট কাৰ্ড হৈছে আজি ঘোষণা কৰা কিছুমান ব্যতিক্ৰমী নীতি। গ্ৰামীণ ক্ৰেডিট কাৰ্ডৰ ফ্ৰেমৱৰ্ক 30 লাখৰো অধিক মহিলা সমৃদ্ধ অসমৰ বিশাল আত্মসহায়ক গোটৰ নেটৱৰ্কৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। 5 নম্বৰত কৈছে 12 লাখ টকালৈকে আয়কৰ ৰেহাই অসম আৰু সমগ্ৰ দেশৰ মধ্যবিত্ত ঘৰৰ বাবে এক উৎকৃষ্ট খবৰ। ই আমাৰ লোকসকলৰ হাতলৈ অধিক ধন অনাৰ লগতে সঞ্চয় বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ সহায়ৰ ভূমিকা গ্ৰহণ কৰিব। 6 নম্বৰত কৈছে কেন্দ্ৰীয় বাজেটত অহা 5 বছৰত 75,000 MBBS আসন যোগ দিয়াৰ পৰিকল্পনা কৰা হৈছে। 2030 চনৰ ভিতৰত 24খন চিকিৎসা মহাবিদ্যালয়
নিৰ্মাণৰ ক্ষেত্ৰত অসমত নিজৰ লক্ষ্য নিশ্চিতভাৱে সহযোগিতা আৰু উৎসাহ প্ৰদান কৰিব। 7 নম্বৰত কৈছে 12,048 কোটি টকা ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি আবণ্টন আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি 2,300 কোটি টকাৰ পৰা 3,102 কোটি টকালৈ বৰ্ধিত আবণ্টনে বানপানীৰ দৰে দুৰ্যোগৰ মোকাবিলা কৰাৰ সময়ত অসমৰ প্ৰচেষ্টা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব। তো আপোনালোকে শুনিব পালে এইকেইখনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰত চৰকাৰে 2025 চনৰ বাজেটত লৈছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সটত আপোনালোকে কোনটো টপিকত ভিডিঅ' চাব বিচাৰে, কোনখন আঁচনিৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত সেইখন আঁচনিৰ বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো